উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি সোণাপুৰৰ কচুতলিত আজিও পুনৰ চলিছে উচ্ছেদ অভিযান। কচুতলিত অবৈধভাৱে বসতি স্থাপন কৰা পৰিয়ালসমূহক আজি উচ্ছেদ চলাইছে প্ৰশাসনে। আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ বিশাল দল গৈ প্ৰশাসনে এফালৰ পৰা উচ্ছেদ চলাই গৈছে কচুতলিত। ইফালে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে উচ্ছেদিত পৰিয়াল। আদালত অৱমাননাৰ গোচৰ উচ্ছেদিত পৰিয়ালৰ এয়া দৃশ্য দেখুৱাইছো। সোণাপুৰৰ কচুতলিৰ পৰা দৃশ্য দেখুৱাইছো। 4 নম্বৰ দিনটোত উচ্ছেদ চলাইছে অৰ্ধসামৰিক বাহিনী মুতায়ন কৰা হৈছে। পূৰ্বৰ দৰে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, কিয়নো পূৰ্বতে যি কচুতলিত উচ্ছেদ চলিছিল সেই উচ্ছেদে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল, কিয়নো আৰক্ষী প্ৰশাসনৰ লোকৰ সৈতে উচ্ছেদিত লোকৰ সংঘাত হৈছিল, য'ত উচ্ছেদিত লোক মৃত্যুমুখতো পৰিছিল। মুঠৰ ওপৰত ইয়াৰ পূৰ্বতে হৈ যোৱা যি সোণাপুৰৰ কচুতলিৰ উচ্ছেদ অভিযান, সেই উচ্ছেদ অভিযানে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। আৰু শেহতীয়াকৈ এই তথ্য লাভ কৰিছোঁ যে উচ্চতম ন্যায়ালয়ৰ এতিয়া দ্বাৰস্থ হৈছে উচ্ছেদিত পৰিয়াল। আমি এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে সাংবাদিক কমল কৃষ্ণ ডেকাৰ সৈতে সংযুক্ত হ'ব বিচাৰিছোঁ। কমল কৃষ্ণ ডেকা, আপুনি শেহতীয়া পৰিৱেশ আমাক কি দেখুৱাব সোণাপুৰৰ কচুতলিৰ পৰা? আজি পুনৰ আৰম্ভ হৈছে কচুতলিত যি উচ্ছেদ অভিযান। আৰু এটা কথা ক'ব লাগিব, শ আৰক্ষীৰ লোক লৈ পেলাই কামৰূপ মহানগৰ জিলা প্ৰশাসনে যি জনজাতীয় আৱেষ্টনীৰ যি ভূমি আছিল, তাত যোগ্যতা নথকা যিসমূহ লোকে ইয়াত বাস কৰিছিল, সেই লোকসকলৰ বাসগৃহসমূহ ইয়াত উচ্ছেদ চলোৱা পৰিলক্ষিত হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া চাওক, জেচিবিৰ যি হাতোৰা, সেই জেচিবিৰ হাতোৰা এনেধৰণে ইয়াত পৰিছে। আৰু এটা কথা ক'ব লাগিব যে 12 ছেপ্টেম্বৰৰ যি আচলতে ঘটনা এটা সংঘটিত হৈছিল উচ্ছেদক লৈ পেলাই, ইয়াত বিভিন্ন যি আৰক্ষীৰ লোক আহত হৈছিল আৰু আৰক্ষীৰ ওপৰত এই একাংশ যি আচলতে লোক আছিল, এই লোকসকলে জঁপিয়াই পৰিছিল, বৰ্বৰ আক্ৰমণ কৰিছিল। আৰু তাৰপিছত কিন্তু উচ্ছেদ অভিযান বন্ধ আছিল। আৰু ইতিমধ্যে এক আৰক্ষীৰ বৃহৎ দল এটা লৈ পেলাই ইয়াত এনেধৰণে উচ্ছেদ চলা পৰিলক্ষিত হৈছে। এটা কথা ক'ব লাগিব যে 12 ছেপ্টেম্বৰৰ পৰা আজিৰ দিনটোলৈকে উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ আছিল। আৰু ইতিমধ্যে এই যি লোকসকল আছিল, এই লোকসকলে যি উচ্চ ন্যায়ালয় আছিল, উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল। আৰু তাৰপিছত উচ্চ ন্যায়ালয়ে ইয়াত 30 ছেপ্টেম্বৰলৈকে সাময়িকভাৱে সকাহ প্ৰদান কৰিছিল যে কোনো ধৰণৰ উচ্ছেদ হ'ব নোৱাৰে, আৰু ইয়াৰ যি আচলতে যোগ্যতাৰ ভিত্তিক এক তদন্ত হ'ব লাগে, আৰু ইয়াত পুনৰীক্ষণ হোৱাৰ পিছতে ইয়াৰ উচ্ছেদ চলিব। কিন্তু এটা কথা ক'ব লাগিব যে এই যি আদালতৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনাৰ পাছতে ইতিমধ্যে ইয়াত আজি পুনৰ ইয়াত উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে। মই ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাম যে আৰক্ষীৰ যি লোকসমূহ ইয়াত দেখিছে, আৰক্ষীৰ লোক এনেধৰণে শ আৰক্ষীৰ লোক ইয়াত ৰখা হৈছে, মোতায়েন কৰা হৈছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে ইয়াত নহয়। 12 ছেপ্টেম্বৰত যি আচলতে আৰক্ষীৰ ওপৰত এটা অতৰ্কিত আক্ৰমণ চলিছিল, আৰু সেই আক্ৰমণৰ পিছত যেন আৰক্ষীও সষ্টম হোৱা পৰিলক্ষিত হৈছে। ইয়াত শ আৰক্ষীৰ লোক আহি পাইছে, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসমূহ আহি পাইছে, আৰু তেওঁলোক আহি এনেধৰণে ইয়াত যি উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে। যি আচলতে প্ৰায় 700 বিঘা যি ভূমি, সেই 700 বিঘা ভূমিৰ প্ৰায় 900টা পৰিয়ালৰ বাসগৃহত এনেধৰণে উচ্ছেদ অভিযান চলিব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। আৰু যি 12 ছেপ্টেম্বৰ, মই পুনৰবাৰ কৈছোঁ, 12 ছেপ্টেম্বৰৰ যি ঘটনা আছিল, সেই ঘটনাৰ পিছত কিন্তু আৰক্ষী পুনৰবাৰ সষ্টম হোৱা পৰিলক্ষিত হৈছে। আৰু বৃহৎ আৰক্ষীৰ এটা দল লৈ এনেধৰণে তেওঁলোকে ইতিমধ্যে ইয়াত যি উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে। এটা কথা ক'ব লাগিব যে ইতিমধ্যে তেওঁলোকে ম্যাদী ভূমি বুলি যি আচলতে দাবী কৰি আহিছে। কমল কৃষ্ণ ডেকা, আপুনি সোণাপুৰৰ কচুতলিৰ পৰা আমাক দৃশ্য দেখুৱাৰ বাবে আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।